নমস্কাৰ বন্ধুসকল এটা অতি সুন্দৰ খবৰ আপোনালোকক লৈ আহিছোঁ আমি এই চেনেলটোত বিভিন্ন সময়ত ৰেকি মেডিটেশ্যনৰ ওপৰত কন্টেন্ট প্ৰস্তুত কৰোঁ লগতে আমি বিভিন্ন সময়ত ওয়াৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ কিন্তু আমি এতিয়া আমাৰ এই কমপ্লিট পেকেজটো কমপ্লিট ট্ৰেইনিং প্ৰগ্ৰামটো এই যে আমি যি বিষয় আলোচনা কৰোঁ ৰেকি বাস্তুশাস্ত্ৰ নিউমেৰলজি ধৰ্মতত্ত্ব এই গোটেই বিষয় লৈ পেলাই এই বিষয়বিলাক প্ৰয়োগ কৰি আপুনি আপোনাৰ জীৱনটো কেনেকৈ সুন্দৰময় কৰিব শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতি সাধন কৰিব লগতে আপোনাৰ জীৱনৰ যিবিলাক কৰ্ম জীৱনতে হওক বা মান সন্মানৰ বিষয়ত হওক প্ৰেমৰ ক্ষেত্ৰত হওক আপোনাৰ গুৰুৰ কৃপাৰ ক্ষেত্ৰত হওক বা আপোনাৰ ঘৰখনৰ ক্ষেত্ৰত হওক সতি সন্ততিৰ ক্ষেত্ৰত হওক জ্ঞান বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত হওক বা আপোনাৰ শৰীৰৰ সুন্দৰতম বা সুন্দৰ শৰীৰ লাভৰ কাৰণে বা ঠিক তেনে এখন সমাজত সুন্দৰকৈ চলিবৰ কাৰণে বা এই গোটেইকেইটা বিষয়ত লাভান্বিত হ'বৰ কাৰণে আপুনি কেনেকৈ ৰেকি ব্যৱহাৰ কৰিব কেনেকৈ এই বিষয়বিলাকৰ চৰ্চা কৰিব কেনেকৈ তাক আপুনি প্ৰতিটো খোজত ব্যৱহাৰ কৰি আপোনাৰ জীৱনটো সুন্দৰময় কৰিবলৈ চেষ্টা কৰিব তাকে আমি আলোচনা কৰিছোঁ আমাৰ জীৱনটোৰ যিবিলাক সমস্যা থাকে আমি জানো যে জীৱনৰ সমস্যা বহু থাকে আমাৰ এই সমস্যাবিলাক পাৰ কৰিবৰ কাৰণে এই সমস্যাবিলাকৰ মুখামুখি হৈ আগবাঢ়িবৰ কাৰণে আমাক যথেষ্ট নিজৰ ভিতৰত শক্তি থকাটো দৰকাৰ তাকে আমি ইনাৰ ইঞ্জিনিয়াৰিং বা ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি বুলি কওঁ এই থেৰাপি ব্যৱহাৰ কৰি আপুনি বা আপুনি ৰেকি ব্যৱহাৰ কৰি আপোনাৰ জীৱনটো সুন্দৰময় ৰূপ দিব পাৰিব গতিকে বন্ধুসকল এই বিভিন্ন সময়ত ৰেকি বাস্তু মেডিটেশ্যন ইত্যাদি বিষয়বিলাকত কন্টেন্ট প্ৰস্তুত কৰোঁ আমাৰ চেনেলটোৰ উদ্দেশ্য হৈছে যাতে আপুনি এই কন্টেন্টবিলাকৰ জৰিয়তে শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক দিশত আপোনাৰ যি চিন্তা বা যি বিকাশ এয়া সাধন হয় গতিকে আমাৰ এই চেনেলটোত আমি তাকে চেষ্টা কৰোঁ যাতে আপোনাৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন ঘটে বন্ধুসকল আমি আপোনালোকক এইটো এনাউন্স কৰি ভাল লাগিব যে আমি অনলাইন ডিজিটেলি এই ধৰণৰ এটা ট্ৰেইনিং প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছোঁ যিটো ট্ৰেইনিং প্ৰগ্ৰাম আপুনি ৰেকি এটা মাষ্টাৰ ক্লাছ বুলি ক'ব পাৰে ৰেকি বিষয়ত আপুনি A to Z শিকিব ৰেকি ব্যৱহাৰ কৰি আপোনাৰ জীৱনত কেনেকৈ আপুনি তাক প্ৰয়োগ কৰিব শাৰীৰিক মানসিক বৌদ্ধিক আধ্যাত্মিক উন্নতি কৰিব লগতে আপোনাৰ জীৱনৰ লাগতিয়াল বিষয়বিলাক যেনেকৈ আমি ধন প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাৰ মান সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত বা আপুনি প্ৰেম প্ৰাপ্তিৰ ক্ষেত্ৰত বা গুৰুৰ কৃপা প্ৰাপ্তিৰ ক্ষেত্ৰত ঘৰ সংসাৰৰ সুন্দৰকৈ পৰিচালনাৰ ক্ষেত্ৰত বা ঠিক সেইধৰণে আমাৰ যি সতি সন্ততিসকলৰ কাৰণে ঠিক সেইধৰণে জ্ঞান বুদ্ধি প্লাছ আপোনাৰ শৰীৰ আৰু সমাজখনৰ যি বান্ধোনটোৰ কাৰণে বা সমাজৰ সৈতে আপুনি কেনেকৈ সুন্দৰকৈ চলিব আৰু এই বিষয়ত আমি ৰেকিক কেনেকৈ ব্যৱহাৰ কৰা দৰকাৰ আমি আমাৰ জীৱনত যিবিলাক সমস্যা আহে আমাৰ জীৱনত সমস্যা থাকিব জীৱনটো প্ৰত্যেকটো সময়ত চেলেঞ্জ থাকে দুখ টেনশ্যন সমস্যা এই ভৰি থাকে জীৱনটো আৰু এই সমস্যাবিলাকৰ পৰা আগবাঢ়িবৰ কাৰণে এই সমস্যাবিলাক যুঁজিবৰ কাৰণে আমি এটা সুন্দৰ কোৰ্চ আমি ৰেডি কৰিছোঁ যিটো কোৰ্চ আপুনি লৈ আপুনি ৰেকি অভ্যাস কৰিব পাৰিব মেডিটেশ্যনৰ বিষয়ত আপুনি নলেজ লাভ কৰিব লগতে আপুনি এজ এ ট্ৰেইনাৰ হিচাপেও কাম কৰিব পাৰিব গতিকে নিশ্চয় আপুনি এনৰোলমেণ্ট কৰিব জইন কৰিব আৰু এই ট্ৰেইনিং প্ৰগ্ৰামটো জড়িত হ'ব খুব মিনিমাম এনাৰ্জি এক্সচেঞ্জত আমি ট্ৰেইনিং প্ৰগ্ৰামটো কৰিছোঁ ট্ৰেইনিং প্ৰগ্ৰামবিলাক অনলাইন হয় লগতে আমি ৰেগুলাৰ ৱৰ্কশ্বপবিলাকো অৰ্গেনাইজ কৰোঁ ধন্যবাদ